নমস্কাৰ বন্ধু বান্ধৱীসকল আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে নিশ্চয় জানে ডিচেম্বৰত হ'বলগীয়া CTETৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত কিছু কথা জানিব বিচাৰি আছিল। গতিকে গুৰুত্বপূৰ্ণ বুলি ভাবি প্ৰথমতে আমি CTETৰ প্ৰসংগটোৰ কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে বছৰেকত দুবাৰকৈ CTET অনুষ্ঠিত হয় আৰু ডিচেম্বৰ 1 তাৰিখে হ'বলগীয়া যেটো CTET তাৰ কাৰণে নটিফিকেশ্যন ওলাইছে আৰু ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। গতিকে CTETৰ আবেদন কৰাৰ সময়ত আপুনি কেইটামান কথাত গুৰুত্ব দিব লাগিব, যিকেইটা কথা সূক্ষ্মভাৱে আপুনি চাব লাগিব। নহ'লে আপুনি ইমান কষ্ট কৰি আৰু যথেষ্টখিনি যেহেতু পইচাও দিব লাগে, দুখন পেপাৰত প্ৰায় 1200 টকা দিব লাগে, এখন পেপাৰ দিলে তেনেদৰে। গতিকে যথেষ্টখিনি পইচা ফিজ দিব লাগে আৰু বহুত দূৰত চেণ্টাৰ পৰেগৈ আৰু বহুতখিনি পঢ়িবলগীয়া হয়। তাৰ পিছত যদি আপোনাৰ সৰু এটা ভুলৰ কাৰণে ভৱিষ্যতে আপুনি এটা চাকৰি নাপায় বা চাকৰিটো পোৱাত অসুবিধা হৈ যায়, গতিকে যেনেকুৱা যাতে ভুল আপোনাৰ নহওক সেইকাৰণে আমি কেইটামান খুব সূক্ষ্মভাৱে চাবলগীয়া কথা আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে CTETৰ ক্ষেত্ৰত আটাইতকৈ সমস্যাত পৰা বিষয়টো হ'ল লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2। গতিকে আপুনি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 সিলেক্ট কৰাৰ ক্ষেত্ৰতে আটাইতকৈ বেছি সাৱধানতা ল'ব লাগিব। আপুনি অসমীয়া মিডিয়ামৰ বিদ্যালয়ত যদি আবেদন কৰে, গতিকে আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2 যিকোনো এটাত আপোনাৰ থাকিব লাগিব CTETত। অসম টেটৰ কাৰণে যিটো 5550টা পদৰ যি আবেদন তাৰ বিজ্ঞাপন আপোনালোকে চাব, LP-খনো চাব, আপাৰ প্ৰাইমেৰীখনো চাব। তাত উল্লেখ আছে যি মিডিয়ামৰ বিদ্যালয়ত আবেদন কৰে সেই টেটৰ চাৰ্টিফিকেটখনত মাৰ্কশ্বিট কাম চাৰ্টিফিকেটখনত লেংগুৱেজ 1 বা লেংগুৱেজ 2ত সেই মিডিয়ামটো থাকিব লাগিব। অৰ্থাৎ আছামিজ মিডিয়ামৰ কাৰণে যদি আপুনি আবেদন কৰিছে, আপুনি যদি CTET উত্তীৰ্ণ, তো CTETৰ তাত আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনাৰ আছামিজ থাকিব লাগিব। ঠিক যদি বাংলা মিডিয়ামৰ কাৰণে আপুনি প্ৰিপেয়াৰেশ্যন চলাইছে, বাংলা মিডিয়ামৰ বিদ্যালয়ত আবেদন কৰিব, তেতিয়া আপোনাৰ CTETত এপ্লাই কৰোঁতে যিকোনো এটাত লেংগুৱেজ 1 বা লেংগুৱেজ 2ত বাংলা থাকিব লাগিব। বহুতেই অৱশ্যে লেংগুৱেজ 2ৰ ক্ষেত্ৰত কোনোবাই হিন্দী লয়, ইংৰাজীৰ সলনি বা আন কিবা লয়, সেই কথাও বহুখিনি প্ৰশ্ন কৰে। কিন্তু অসম টেটৰ ক্ষেত্ৰতে যদি আপুনি অসমৰ ক্ষেত্ৰত যদি চাকৰি এটা ল'ম বুলি ভাবিছে, ইয়াত লেংগুৱেজ 2ৰ ওপৰত ইমান গুৰুত্ব নাই। লেংগুৱেজ 1 বা লেংগুৱেজ 2 যিকোনো এটাত আপোনাৰ যি মিডিয়ামৰ বিদ্যালয়ত আপুনি আবেদন কৰে সেইটো থাকিব লাগিব। ইয়াৰ উপৰি অন্য এটা কথা আপুনি চাব, আপুনি ক্লাছ 10লৈকে কি মিডিয়ামত পঢ়িছিল। যদি বোলে আছামিজ মিডিয়ামত পঢ়িছিলে, তেতিয়া আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আছামিজটো দিলে ভাল হয়, আগলৈ সুবিধা হয়। যিসকলৰ নাই ইংলিছ মিডিয়ামত পঢ়িছে তেওঁলোকে আছামিজ মিডিয়ামত চাকৰি নাপাব নেকি? সেনেকুৱা নহয়, তাৰ কাৰণেও বিকল্প ব্যৱস্থা আছে। অসম সাহিত্য সভাৰ এটা কোৰ্চ আছে। ঠিক বাংলা মিডিয়ামত আবেদন কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো যদি ক্লাছ 10লৈকে তেওঁলোকৰ বাংলাটো নাই, তেতিয়া কি কৰিব? তেওঁলোকৰো তেনেদৰে 6 মহীয়া এটা কোৰ্চৰ ব্যৱস্থা আছে, তেনেকৈ কৰিব পাৰে। কিন্তু মূলতঃ CTETৰ আবেদন কৰাৰ ক্ষেত্ৰত আপুনি আটাইতকৈ গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে আপোনাৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 চিলেকশ্যন। আপুনি যদি আছামিজ মিডিয়ামত আবেদন কৰিম বুলি ভাবিছে, আপুনি লেংগুৱেজ 1 বা লেংগুৱেজ 2ত যিকোনো এটাত আছামিজ ল'ব লাগিব। আৰু এজ ইউজুৱেল বহুতেই লেংগুৱেজ 1 বা লেংগুৱেজ 2ত এটাত যদি আছামিজ লয়, আনটোত ইংৰাজী লয়। বহুতেই আজিকালি সলনি কৰি লয়, কিন্তু পৰৱৰ্তী আৰু তেনেকৈ বহুতে চাকৰিও পাইছে বুলি কয়। কিন্তু লেংগুৱেজ 2 চিলেকশ্যনৰ ক্ষেত্ৰতো আপোনালোকে নিজেই কিছু কথা ভাবি চিন্তি ল'ব। বহুতৰ ইংৰাজীত অসুবিধা থাকে কাৰণে বহুতে হিন্দী লয় বা অন্য কিবা লয়, কিন্তু সেই কথাটোত অসমৰ ক্ষেত্ৰত আবেদন কৰাৰ ক্ষেত্ৰত সেইটো নাথাকে। কিন্তু পৰৱৰ্তী সময়ত অন্য মিডিয়ামত, বিশেষকৈ যদি বড়ো মিডিয়ামত আপুনি আবেদন কৰিছে, বড়ো মিডিয়ামৰ ক্ষেত্ৰত এইবাৰ আপোনালোকে দেখিছে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মিছমেচিঙৰ ক্ষেত্ৰত কাৰণে বহু প্ৰাৰ্থী বাদ পৰি গৈছে। গতিকে আপোনাৰ CTETৰ আপুনি আবেদন কৰাৰ ক্ষেত্ৰত আটাইতকৈ সাৱধানতা ল'বলগীয়া বিষয়টো হ'ল আপোনাৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 চিলেকশ্যন। গতিকে আপুনি কেনেদৰে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 চিলেক্ট কৰিব? আটাইতকৈ সহজভাৱে চিম্পুল ক'বলৈ হ'লে, আপুনি যদি অসমীয়া মিডিয়ামত আবেদন কৰিছে, বিদ্যালয় এখনৰ কাৰণে যদি আবেদন কৰিব অসমীয়া মাধ্যমৰ বিদ্যালয়ত, তেতিয়া আপোনাৰ বিজ্ঞাপনত উল্লেখ থকাৰ মতে আপুনি কি কৰিব লাগিব? লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আছামিজ ল'ব লাগিব যিকোনো এটাত। ঠিক একেদৰে বাংলা মিডিয়ামৰ বিদ্যালয়ত যদি আপুনি আগলৈ আবেদন কৰিব বুলি ভাবিছে, তেন্তে CTETৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2 যিকোনো এটাত আপোনাৰ বাংলা থাকিব লাগিব। তেনেদৰে মই ক'লোঁ, কথাটো আপোনালোকে বুজি পালে। গতিকে প্ৰথম সাৱধানতা ল'ব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত। আৰু দ্বিতীয়টো কথা হ'ল যে যিহেতু এইবাৰ কৈছে কেণ্ডিডেটৰ সংখ্যা বেছি হ'লে দুদিনো হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ
ডিসেম্বৰৰ 1 তাৰিখে হোৱা কথা আছে আৰু যদি কিবা কাৰণত ক্যান্ডিডেট বেছি হৈ যায় দুদিনীয়াকৈ আগৰ শনিবাৰটো পৰীক্ষা হ'ব পাৰে এনেদৰে নটিফিকেশনখনত উল্লেখ আছে আপোনালোকে চাব গতিকে যিমান পাৰে আপোনালোকে সোনকালে আবেদনটো কৰিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 সিলেকশনৰ ক্ষেত্ৰত বহুতে পিছত ঘূৰি থাকে পাছ কৰাৰ পিছতো নম্বৰ পায় গতিকে আপোনালোকে এই কথাটো সাৱধানতা লৈ আপোনালোকে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেক্ট কৰিব নিশ্চয় বুজি পাইছে আৰু যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰিব যেহেতু লাষ্ট ডেট বাৰু যথেষ্ট দিনলৈকে আছে অহা মাহৰ 15 তাৰিখৰ পিছলৈকে আছে গতিকে কিন্তু যিমান পাৰে সোনকালে আবেদনটো কৰি থব চেণ্টাৰৰ কথা থাকে বা আপোনাৰ হেৰিৰ কথা থাকে এইবিলাকৰ কাৰণে যিমান পাৰে সোনকালে আপোনালোকে অনলাইনটো কৰি ল'ব ইয়াৰ পিছতে আমি আলোচনা কৰিম যে বহুতে হুৰি থাকে যে অসম টেটৰ হ'ব নেকি এলপি আৰু ইউপিৰ ক্ষেত্ৰত বিশেষকৈ এইকেইটা দিনত এটা খুব কথা চলি আছে বিশেষকৈ যেটো ঝাৰখণ্ডৰ যেটো কেছ অন্যটা ভিডিওটো আমি আলোচনা কৰিছো যত ঝাৰখণ্ড টেট ভিএছ সি টেটৰ এটা গোচৰ সুপ্ৰিম কোৰ্ট পৰ্যন্ত পাইছেগৈ আৰু তাতো ইতিমধ্যে সকলোখিনি হিয়াৰিং হৈ গৈছে মাত্ৰ ৰায়দানটো যেটো জাজমেন্টটো ৰিজাৰ্ভ ৰাখিছে যিকোনো দুই পক্ষৰ সকলোখিনি তথ্য তেওঁলোকে ডকুমেন্টছখিনি চেক কৰিব চাব তাৰ পিছতহে ৰায়দানটো দিব কাৰ পক্ষৰ ৰায়দানটো আহে তাৰ ওপৰত ভিত্তি কৰি এটা বিঘাত প্ৰভাৱ পৰিব সমগ্ৰ ভাৰতবৰ্ষতে বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সি টেটৰ সপক্ষত আহিলেও পৰিব যদি বা ঝাৰখণ্ড টেট বা ষ্টেট টেটৰ সপক্ষত আহিলেও পৰিব গতিকে অসম টেট অনুষ্ঠিত হ'ব নেকি শিক্ষামন্ত্ৰী মহোদয়ৰ এই সম্পৰ্কত হেহতীয়া যদি বক্তব্য চাই বহু দিনৰ আগতেই তেখেতে কৈছিলে যে যেহেতু বছৰেকত দুবাৰ সি টেট হয়েই গতিকে আপোনালোকে সি টেট দিয়ক সি টেটক যেহেতু আমি মান্যতা প্ৰদান কৰিছোঁ এনেদৰে তেখেতে কৈছে যদি অসমত বৰ্তমান সি টেটক মান্যতা দিছে এলপিৰ ক্ষেত্ৰতে হওক আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতে হওক গতিকে বহু প্ৰাৰ্থী নম্বৰ কম অসম টেট উত্তীৰ্ণ বা সি টেটৰ ক্ষেত্ৰত নম্বৰ কম গতিকে আপোনালোকে যিসকলৰ নম্বৰ কম তেওঁলোকে নম্বৰ বৃদ্ধিৰ কাৰণে চেষ্টা কৰক এতিয়া বহু এনে প্ৰাৰ্থী আছে যে 4-5 বাৰ সি টেট উত্তীৰ্ণ হৈ বা অসম টেট উত্তীৰ্ণ হৈ আছে সি টেটো 3-4 বাৰ পত্ৰ তথাপিতো তেওঁলোকে সি টেট দি আৰু নম্বৰ বৃদ্ধি কৰিব বিচাৰিছে কিন্তু কম্পিটিশনটো এটা আটমষ্ট লেভেলত হৈছে যাৰ 110 আছে 10-15 পাইছে তেওঁলোকেও আকৌ দি আৰু বৃদ্ধি কৰিব বিচাৰিছে সি টেটৰ হ'ল এটা কমন সিলেবাস যেটো সিলেবাসত আপুনি একবাৰ পৰীক্ষা দিয়াৰ পিছত আপোনাৰ গ্ৰিবলৈ আহি যায় বস্তুটো আপোনাৰ আন্ডাৰষ্টেণ্ডিংলৈ আহি যায় গতিকে আপুনি এবাৰত যদি 100 পাইছে পিছৰবাৰ 2 নম্বৰ হলেও বৃদ্ধি হ'ব তৃতীয়বাৰ তেনেদৰে বৃদ্ধি কৰিব পাৰিব আপুনি গতিকে এলপি ক্ষেত্ৰতে হওক আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতে হওক আপোনালোকে কিন্তু প্ৰচেষ্টাটো নিৰবিচ্ছিন্নভাৱে ৰাখিব যিসকলৰ বয়স আছে গতিকে আমি এইটো কথা ক'লো 3 নম্বৰ সি টেটক লৈ এইটো কথা ইমানটা সামৰণি মাৰিছো আৰু আসাম টেটৰ প্ৰসংগটো এতিয়া বৰ্তমান কোনো ধৰণৰ আসাম টেট পটাৰ নটিফিকেশন ওলোৱা বা তেনে ধৰণৰ প্ৰসংগ উত্থাপন হোৱা নাই বা শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগে কোৱা নাই গতিকে এতিয়া আপোনালোকে সি টেটতে ফোকাস দি নিজৰ কামখিনি কৰি আগবাঢ়ি যাব লাগিব যদি পৰৱৰ্তী সময়ত তেনে ধৰণৰ আপডেট আহে নটিফিকেশন প্ৰকাশ পায় নিশ্চয় আপোনালোকক আমি অৱগত কৰিম এতিয়া আমি যাম টেট কাম ৰিক্ৰুটমেন্টৰ প্ৰসংগত বহুখিনি কথা হুৰি থাকে বহু প্ৰাৰ্থীয়ে প্ৰিপাৰেচন কৰিছে এবাৰ যিহেতু নতুনকৈ হ'ব টেট কাম ৰিক্ৰুটমেন্ট অৰ্থাৎ যিমানখিনি পোষ্ট সিমানখিনিকে উত্তীৰ্ণ কৰিব আৰু ম্যাক্সিমাম যদি কিবা কাৰণত নিমিলে আৰু সেকেন্ড মেৰিট লিষ্ট এখন আৰু এবাৰ প্ৰকাশ কৰিব অৰ্থাৎ যদি 100 পোষ্ট 100 জনকে উত্তীৰ্ণ কৰিব গতিকে তেনে ধৰণে হ'ব মাধ্যমিকৰ ক্ষেত্ৰত আৰু তাৰ ক্ষেত্ৰতো কিছু মডিফিকেশন হ'ব যেহেতু গণিতৰ বিষয় শিক্ষকৰ পোষ্ট নতুনকৈ তাৰ ইনক্লুজন হৈছে গতিকে যেটো আগৰ পূৰ্বৰ টেট কাম ৰিক্ৰুটমেন্টৰ যেটো বিজ্ঞাপন আছিল শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে তাতে এডেন্ডাম হ'ব মানে নতুনকৈ এড হ'ব গণিতৰ শিক্ষকখিনি গতিকে সেইখিনি বিষয় ওলাব যেহেতু এতিয়া এলপিইউপি ভেৰিফিকেশনটো চলি আছে আপোনালোকে নিশ্চয় জানে তাৰ পিছতে কামখিনি ষ্টেপ বাই ষ্টেপ আগবাঢ়িব আৰু যেহেতু সকলো নিযুক্তি 10 মেত হ'বগৈ বুলি কৈছে 2025 চনৰ গতিকে তাৰ আগতে মিলাই পেলাই নিশ্চয় টেট কাম ৰিক্ৰুটমেন্টটো পাতিব এতিয়া যেহেতু এডিআৰই পৰীক্ষা চলি আছে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ হৈ গ'ল এতিয়া 29 তাৰিখে গ্ৰেজুৱেট লেভেলৰ হ'ব ড্ৰাইভাৰৰ হ'ব তাৰ পিছত গ্ৰেড 4 পৰীক্ষাখিনি আছে গতিকে এটা পৰিৱেশ সৃষ্টি হৈছে অসমত গতিকে সেই অনুযায়ী তাৰ পিছতে হয়তো অসম চৰকাৰে নিজৰ হুচি অনুসৰি প্ৰকাশ কৰিব কেতিয়াকৈ টেট কাম ৰিক্ৰুটমেন্ট অনুষ্ঠিত হ'ব যিসকলে তেওঁলোকে প্ৰিপাৰেচন চলাইছে পূৰ্ণ উদ্যমত চলাই থাকক আৰু কি পঢ়িব লাগিব সেই সম্পৰ্কতো এটা ভিডিও আমি দিছো তথাপিও আপোনালোকক এটাই কওঁ টেট কাম ৰিক্ৰুটমেন্টৰ কাৰণে পেডাগজিৰ কাৰণে আপোনালোকে বিএডৰ যিখিনি কিতাপ সেইখিনি পঢ়ক আৰু সি টেটৰ খিনি কথাই অলপ সহায় কৰিব পেডাগজি কিন্তু সি টেটৰ কথাখিনি হ'ল এলিমেন্টাৰী লেভেলৰ কিন্তু হলো আপুনি এলিমেন্টাৰী লেভেলখনি যদি কনসেপ্ট ক্লিয়াৰ হৈ যায় সেকেন্ডাৰী লেভেলৰ কাৰণে আপোনাৰ সুবিধা হয় গতিকে
পেডাগজিৰ ক্ষেত্ৰত বিএডৰ কিতাপখিনি বা ডিগ্ৰী লেভেলৰ এডুকেশ্যনৰ কিতাপখিনি আপোনালোকে চাওক আছাম এণ্ড ইটছ পিপুলৰ কাৰণে আপোনালোকে অসম ইয়াৰবুক পঢ়িব পাৰে বা মেটেৰিয়েল আজিকালি বিভিন্ন ধৰণৰ ৱেবছাইটতে হওক বা বিভিন্ন ধৰণৰ ইউটিউবতে হওক এভেইলেবল মেটেৰিয়েল পোৱা যায় আছাম এণ্ড ইটছ পিপুলৰ আৰু কিতাপো যথেষ্ট ভাল পোৱা যায় গতিকে সেইখিনি আপোনালোকে চাব জেনেৰেল ইংলিছখিনি বেছিক ছেকেণ্ডেৰী লেভেলৰ যিখিনি আপোনালোকৰ ইংলিছ যিখিনি চাব ডিটাৰমিনাৰ প্ৰিপজিশ্যন কাৰেক্ট টেন্স ভইচ নেৰেশ্যন কম্পজিশ্যন এণ্টনিম চিননিম সিনথেসিস অফ সেন্টেন্সেস এনেকুৱা ধৰণৰ ওৱান অফ সাবস্টিটিউশন এইবিলাক চাব লাগিব কমন যিখিনি সেইখিনি চাবলৈ কমন এৰৰ্ছ কিছুমানো থাকে ইংৰাজী সেইখিনি আপোনালোকে চাই ল'ব ইংৰাজী ক্ষেত্ৰতো আৰু লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ 10 নম্বৰ আপোনালোকৰ আহিব সেই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে চাব গতিকে আশা কৰা হৈছে যিসকলে ভালদৰে তেওঁলোকে প্ৰিপাৰেচন চলাইছে নিশ্চয় তেওঁলোক সফল হ'ব আৰু প্ৰথমবাৰৰ কাৰণে যেটো হ'ব গতিকে এই ক্ষেত্ৰত 140 নম্বৰৰ এখন কমন পেপাৰ থাকিব মাধ্যমিকৰ অৰ্থাৎ উচ্চ মাধ্যমিকৰ কাৰণে অৰ্থাৎ যেটো আপোনাৰ হাই স্কুলৰ কাৰণে এখন কমন পেপাৰ থাকিব আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে এখন কমন পেপাৰ থাকিব দুইটাতে 140 নম্বৰ হ'ব গতিকে আজি এইখিনি ইনফৰমেশন আপোনালোকলৈ আমি শেয়াৰ কৰিলো আপোনালোকে আপোনালোকৰ মতামত কমেন্ট সেকশনত জনাব কিবা যদি জানিবলগীয়া আছে বা আপোনালোকে এই সম্পৰ্কত কি ভাবে কমেন্ট সেকশনত আপোনালোকে হেৰি কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আজিলৈ আহো ধন্যবাদ